ট্ৰেকত গান গাই ৰাইজক মূৰ্খ বনাবলৈ চেষ্টা কৰিছিল গায়ক সানিধ্য ভূঞাই। লাখ লাখ টকা লৈ ট্ৰেকত গান গাই বিহু কমিটিৰ হাতত ধৰা পৰিছিল সানিধ্য ভূঞা। ৪৮ বছৰীয়া ঐতিহ্যমণ্ডিত বিহু মঞ্চক বদনাম কৰি সস্তীয়া জনপ্ৰিয়তা ল'বলৈ বিচাৰিছে গায়ক সানিধ্য ভূঞাই। যিখন মঞ্চত উঠি ভূপেন হাজৰিকা, খগেন মহন্ত, জুবিন গাৰ্গ, অংগৰাগ পাপন মহন্ত, আচুৰ্য বৰপাত্ৰয়ো সংগীতানুষ্ঠান কৰিছে, তেনে এখন মঞ্চক কিয় অসমৰ ৰাইজৰ আগত মিছাতে বদনাম কৰিলে সানিধ্য ভূঞাই? যদি আগদিনা শিৱসাগৰত অনুষ্ঠান আছিল তেন্তে ইমান দূৰ বৰপেটা ৰোডত অনুষ্ঠান কিয় ৰাখিছিল সানিধ্য ভূঞাই? সানিধ্য ভূঞাৰ সাউণ্ড ছিষ্টেমো বেয়া আছিল। আমিয়ে সহায় কৰিছিলোঁ সানিধ্য ভূঞাক। আমি নহয়, সানিধ্য ভূঞাইহে বিহু কমিটি আৰু ৰাইজক মৰ্যাদা সন্মান দিয়া নাছিল। সানিধ্য ভূঞাৰ অভিযোগৰ প্ৰত্যুত্তৰ দি সংবাদমেল বৰপেটা ৰোড সাৰ্বজনীন ৰঙালী বিহু সন্মিলনৰ ২৪ ঘণ্টা পূৰ্বে গায়ক সানিধ্য ভূঞাই শ্বেয়াৰ কৰিছিল এটা দীঘলীয়া ফেচবুক পোষ্ট। ১২ মে'ত সংঘটিত হোৱা এই ঘটনা ১৬ মে'ত ৰাজহুৱা কৰিছিল সানিধ্য ভূঞাৰ সহশিল্পী প্ৰান্তিক দাসে। দীঘলীয়া ফেচবুক পোষ্টটোত এটা ভিডিঅ' ক্লিপ শ্বেয়াৰ কৰি কেতবোৰ গুৰুত্বৰ অভিযোগ উত্থাপন কৰি কৈছিল, মদ খাই অশ্লীল ভাষাৰে গালিগালাজ দি সানিধ্য ভূঞাক মাৰিবলৈ উদ্যত হৈছিল বেজ পিন্ধা বিহু কমিটিৰ মানুহে। সানিধ্য ভূঞাৰ মেনেজাৰৰ পৰা মিউজিচিয়ানলৈকে সকলোকে বেয়া ব্যৱহাৰ কৰিছিল, মাৰিবলৈ লৈছিল বিহু কমিটিৰ মানুহে। অশ্লীল ভাষাৰে গালিগালাজ দিছিল, ৰাজহুৱাকৈ অভদ্ৰামী কৰিছিল বিহু কমিটিৰ মানুহে। আৰু এই ফেচবুক পোষ্টটো ভাইৰেল হৈ পৰিছিল সামাজিক মাধ্যমত। বিভিন্নজনে বিভিন্ন ধৰণৰ মন্তব্য কৰিছিল, ককৰ্থনা কৰিছিল বিহু কমিটিক। আনকি এই সন্দৰ্ভত সাংবাদিকৰ আগতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল গায়ক সানিধ্য ভূঞাই এনেধৰণে। দুখৰ বিষয় আচলতে সেইদিনাখন বৰপেটা ৰোডত যিটো ঘটনা সংঘটিত হ'ল মোৰ আৰু মোৰ টীমৰ লগত, মঞ্চতে আমাক অপমানিত কৰা হ'ল। মঞ্চতে আমাক আচলতে হেঁচা ঠেলা বা এনেকুৱা ধৰণৰ ভটমাত মাতে আমাক অপমানিত কৰা হ'ল। খুবেই দুখিত আমি। আৰু ইয়াৰ পিছলৈ মঞ্চ অনুষ্ঠান কৰিবলৈ আচলতে যিটো সাহস থাকিব লাগে সেই সাহস ইতিমধ্যে আমি হেৰুৱাই পেলাইছোঁ। আচলতে আমি টাইমত তেওঁলোকে যেনেকৈ চুক্তি কৰা হৈছিলে 10টাত, আমি 10:03 গৈ পাইছোঁগৈ। কিন্তু তাৰ পিছতো কিছুমান কাৰিকৰী অসুবিধা, কিছুমান হ'ব নলগীয়া কিছুমান কথা আমি যিটো ভবা নাছিলোঁ এনেকুৱা হ'ল। সেইকাৰণে অকণমান খেলি মেলি হ'ল ষ্টেজতে। আৰু তাৰপিছত সেইটো কাৰণে আমি ইতিমধ্যে মই ষ্টেজত উঠিছিলোঁগৈ। ষ্টেজত উঠি মই গান গাবলৈ লৈছোঁ আৰু বা এনেকুৱা হ'ব আৰু মই ষ্টেজতে আছোঁ। তেনেকুৱাতে কমিটিৰ বহুতখিনি মানুহ আহি পেলাই বেজ পৰিধান কৰা মানুহ দেই, তেওঁলোকে এতিয়া সংবাদমেল পাতি যিকোনো কথা কৈছে যে তেওঁলোক নহয়, কমিটিৰ মানুহ নাছিলে, কোনো বেলেগ অডিয়েঞ্চ আছিলে, কিন্তু বেজ পৰিধান কৰা মানুহে আমাক ষ্টেজত আহি পেলাই আক্ৰমণ কৰিবলৈ আহিছে, ষ্টেজত মাৰিবলৈ আহিছে। আৰু তাৰপিছত মোৰ লগতে মোৰ সহশিল্পীয়ে ইয়াক, তাৰপিছত আমাৰ বাদ্যযন্ত্ৰীসকলক তেওঁলোকে হাত উঠাবলৈ আহিছে, বহুত বেয়া গালি গালাজ কৰিছে। ইতিমধ্যে আপোনালোকে যি ভিডিঅ'টো দেখিছে, আপোনালোকে দেখিব যে ভিডিঅ'টোত বহুত বেয়া বেয়া শব্দৰে আমাক গালি পৰা হৈছে, অশ্লীল ভাষাৰে আমাক গালি পাৰিছে। কিছুমান কথাটো আমি বুজিও পোৱা নাই। আৰু সেইটোৱে কথা, বহুত দুখিত। আৰু লগতে এনেকুৱা ধৰণৰ সাম্প্ৰতিক সময়ত বহুত বিহুৰ তলিত বা এনেকুৱা বিহু অনুষ্ঠানবিলাকত হৈ আছে এনেকুৱা, যিটো মই ভাবোঁ বহুত দুৰ্ভাগ্যজনক আমাৰ শিল্পী সমাজৰ কাৰণে। মাৰপিট মানে তেওঁলোকে সুস্থ মগজে অৱস্থাত নাছিল তেওঁলোক চাগে। কাৰণ মই অলৰেডি ষ্টেজত বহি আছোঁ, গান গাম, তেওঁলোকে তাৰপিছত মোক আঙুলি টুৱাই মাৰিবলৈ আহিছে। আৰু তেওঁক আমাৰ টীমৰ পৰা ৰাখিছে মানুহবিলাকে। আৰু যদি নৰখা হ'লে মানে মোক গাত হাত উঠাই মোক এনেকৈ হাতত ধৰি পেলাই মঞ্চলৈ টানি নিয়া হৈছে। মঞ্চত থকাৰ পিছতো মঞ্চৰ মানুহৰ আগত, দৰ্শকৰ আগত মোক অপমানিত কৰা হৈছে। বৰ্তমানলৈকে আমি তেনেকুৱা কথা আমি ভাবি আছোঁ, কিন্তু বৰ্তমানলৈকে তেনেকুৱা ব্যৱস্থা আমি হাতত লোৱা নাই। কিন্তু যি দেখিছোঁ আমি ল'বলৈ বাধ্য হ'ম এতিয়া। আমাৰ লগত অভিযোগ উত্থাপন কৰিছে, আমি দেৰিকৈ পাইছোঁগৈ। ধৰি ল'লোঁ যদি কোনোবা এজন কিবা কাৰণত আমি দেৰিকৈ পালোঁগৈ, সেই দেৰিকৈ পোৱাৰ পিছত দৰ্শকৰ তেওঁলোকে উত্থাপন কৰিছে দৰ্শকে বেয়া পাইছে বুলি। কিন্তু আপুনি যদি আমাৰ ভিডিঅ' আপোনালোক দেখাওঁ সেইদিনাখনৰ অনুষ্ঠানৰ, দৰ্শকে খুব ধুনীয়াকৈ উপভোগ কৰিছে গোটেই অনুষ্ঠানটো। মোৰ লগত ভিডিঅ' আছে। আমি 3 ঘণ্টা গান গাইছোঁ ভালকৈ, দৰ্শকে একেবাৰে লাষ্টলৈকে বহুত ভালকৈ উপভোগ কৰিছে।
দৰ্শকৰ ইয়াত কোনো দৰ্শকে মাত মতা নাই। ইয়াৰ পিছতে গায়ক সান্নিধ্য ভূঞাক উভতি ধৰি প্ৰত্যুত্তৰ দিলে বৰপেটা ৰোড সাৰ্বজনীন ৰঙালী বিহু সন্মিলনে। সকলো অভিযোগ খণ্ডন কৰি বিহু কমিটিৰ প্ৰতিক্ৰিয়া। মিছা মাতিছে গায়ক সান্নিধ্য ভূঞাই। বিহু কমিটিক মিছাতে বদনাম কৰিছে সান্নিধ্য ভূঞাই। বিহু কমিটিৰ কোনো মানুহে মাৰিবলৈ যোৱা নাছিল, অশ্লীল গালি গালাজ কৰা নাছিল। সান্নিধ্য ভূঞাক সুৰক্ষাহে দিছিল বিহু কমিটিৰ মানুহে। অসমবাসীলৈ এটা বিৰূপ প্ৰক্ৰিয়া যোৱাকালি আমি ফেচবুক পোষ্টত পাইছোঁ আৰু সেই পোষ্টটো পাই আচলতে আমি উদ্বিগ্নতা প্ৰকাশ কৰিছোঁ আৰু দুখ প্ৰকাশ কৰিছোঁ। কাৰণ আমাৰ এই বৰপেটাৰ ৪৮ বছৰে ভূপেন হাজৰিকা, খগেন মহন্ত আদিৰে পৰা বিভিন্ন পুৰোধা শিল্পীয়ে ইয়াতে গীত পৰিৱেশন অনুষ্ঠান পৰিৱেশন কৰি গৈছে, কিন্তু আজিলৈকে তেনেধৰণৰ বৰপেটা ৰোডৰ কোনো আমাৰ ইয়াতে সন্মান লাঘৱ হোৱা নাই। কিন্তু এইবাৰ এইটো অজানিতে কিয় এইটো হ'ল তাৰ বাবে আমি দুখ প্ৰকাশ কৰিছোঁ। আচলতে এই বৰপেটা ৰোডতেই ঐতিহাসিক অসম সাহিত্য সভাৰ পৰা, অসম নাট্য সন্মিলনৰ পৰা বিভিন্ন অসমৰ ডাঙৰ ডাঙৰ অনুষ্ঠানবিলাক ইয়াত চলি আহিছে, কিন্তু আজিলৈকে আমাৰ বৰপেটা ৰোডৰ কোনো ধৰণৰ আঙুলিয়াব পৰাকৈ কোনো ধৰণে আমাক অসমবাসীয়ে আমাক হেয় প্ৰতিপন্ন কৰিব পৰা নাই। কিন্তু সিদিনাখন এই বিহুৰ দিনাখন যোৱা 12 মে তাৰিখে যিখন আমাৰ সাৰ্বজনীন ৰঙালী বিহু সন্মিলনত আমি যিজন শিল্পীক গীত পৰিৱেশন কৰিবলৈ আমন্ত্ৰণ জনাইছিলোঁ, আমাৰ চুক্তিমৰ্মে তেওঁৰ লগত নিশা 10 বজাত তেওঁ আহি আমাৰ মঞ্চত উঠিব আৰু 12 বজাত আমাৰ মঞ্চৰ বিহু সন্মিলন অনুষ্ঠান শেষ কৰিব। কিন্তু দুখৰ বিষয়, তেওঁলোকে আমাৰ ইয়াত আহি পাইছে 10:45 তেওঁলোকে শিৱসাগৰৰ পৰা আহি পাইছে। কিন্তু তেওঁলোকে আমাক বাৰে বাৰে কৈ আছে আমি আহি পাইছোঁ, অলপ সময় আমাক জিৰণি ল'ব লাগিব, আমি বহুত দূৰ দূৰণিবতীয়া ৰাস্তাৰে আহিছোঁ। আমি তাৰ বাবেও তেওঁলোকক আমি ক'লোঁ আধা ঘণ্টা সময় আপোনালোকক দিম, আপোনালোকে আধা ঘণ্টা সময়ত গোটেইখিনি ইয়াতে আমাক সুকলমে আমাৰ প্ৰগ্ৰামখন চলাই দিয়ক। কিন্তু এইফালে 12 বজালৈকে তেওঁলোকে মঞ্চত উঠা নাই আৰু তেওঁলোকৰ যিটো ছাউণ্ড ছিষ্টেম অৰ্থাৎ যিটো শব্দযন্ত্ৰ যিটো তেওঁলোকে আনিছে, তেওঁলোকে সেইটো ব্যৱহাৰ কৰিব নোৱাৰিলে। বিভিন্ন বিজুতি ঘটি আছে। তেওঁলোকে ক'লে যে আমাৰ এইটোত আমি বিজুতি ঘটি আছে, আমি তাত কৰিব নোৱাৰিম, গতিকে আপোনালোকৰ যদি শব্দযন্ত্ৰটো আছে আপোনালোকৰ শব্দযন্ত্ৰটো আমাক ঠিক কৰি দিয়ক, আমি তাতে গীত পৰিৱেশন কৰিম। তাৰপিছত আমি আমাৰ শব্দযন্ত্ৰটো ঠিক কৰি দিলোঁ। দিয়াৰ পিছত আমাৰ যিখিনি দৰ্শক আচলতে 9টা বজাৰ পৰা 10 বা 11 বজালৈকে দৰ্শকে এটা বিহু চাম বুলি তেওঁলোকে আগ্ৰহেৰে বাট চাই থাকে, যাৰ ফলত 12 বজালৈকে যেতিয়ালৈকে আমাৰ শিল্পীজন মঞ্চত উঠা নাই বা গীত পৰিৱেশন কৰা নাই, একচুৱেলি আমাৰ দৰ্শক অতিষ্ঠ হোৱাটো স্বাভাৱিক। অতিষ্ঠ হৈ দৰ্শকে কিছুমান কটু মন্তব্য ৰভামণ্ডপৰ পৰা কৰিছে যদিও আমাৰ সমিতিৰ এটা দায়িত্ব আছে। সমিতিৰ দায়িত্ব হ'ল যাতে কোনো ধৰণৰ অনিয়ন্ত্ৰিত পৰিস্থিতি আমাৰ ইয়াতে হ'ব নোৱাৰে, তাৰ কাৰণে আমাৰ দায়িত্ববোধটো আমি পালন কৰাৰ বাবে মঞ্চত কিছুমান ৰাইজৰ পৰা মানুহ গৈ মঞ্চত কিছুমান মানুহে তাত ভিৰ কৰিছিলে, যাৰ ফলত আমাৰ সমিতিৰ 3-4জন ল'ৰাই সেই পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আমাৰ মঞ্চৰ পৰা আঁতৰাই দিছে। আৰু যিটো ভিডিঅ' ইয়াতে প্ৰকাশ কৰিছে, সেই ভিডিঅ'টো সম্পূৰ্ণ এটা মিছা ভিডিঅ' দিছে। সেই ভিডিঅ'টোত আচলতে আমাৰ সমিতিৰ মানুহখিনিয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ বাবেহে তাত উঠিছিলে। তেওঁক আচলতে প্ৰটেকশ্যন দিয়াৰ কাৰণে, তেওঁক যাতে কোনো ধৰণৰ অশালীন ব্যৱহাৰ কৰিব নোৱাৰে বা বেয়া ব্যৱহাৰ কৰিব নোৱাৰে, তাৰ বাবে আমাৰ সমিতিয়ে মানুহখিনি নমাই দিছিলে। আৰু যিকেইজন মানুহ নমাই দিছিলে বা এজনক গঠিয়াই দিছিলে, সেইজন কিন্তু আমাৰ শিল্পীৰ মানুহ নহয়, আমাৰ বৰপেটাৰ দৰে ৰাইজৰ মানুহ। তেওঁ আমাৰ লগত ইয়াতে উপস্থিত আছে। এখেতকে দিছে, সুভাষ দাস এখেত আছিলে, এখেতক গঠিয়াই দিছে। এখেত কোনো কলা কৌশলী বা শিল্পী নহয় বা বাদ্যযন্ত্ৰীও নহয়। এই ভিডিঅ'টোকে তেওঁলোকে ওলোটাকৈ অসমৰ ৰাইজক বুজাইছে যে বিহু কমিটিখনে এই তাত মাৰপিট কৰিছে বা বেয়া ব্যৱহাৰ কৰিছে বুলি তেওঁলোকে উত্থাপন কৰিছে। আচলতে সম্পূৰ্ণ মিছা কথা। আমি তেওঁলোকক সম্পূৰ্ণ টকা দিয়াৰ পিছতহে মঞ্চত উঠিছে। আমি সম্পূৰ্ণ তেওঁলোকক টকা
বৰঙণিখিনি আমি যিখিনি বৰঙণিত আমাৰ চুক্তিপত্ৰ হৈছিলে চুক্তিমতে আমি পইচাখিনি তেওঁলোকক দিছিলোঁ আৰু সিদিনাখন ৰাইজক যিটো মৰ্যাদা দিব লাগে এগৰাকী শিল্পীয়ে সেই শিল্পীগৰাকীয়ে ৰাইজক কোনো ধৰণৰ মৰ্যাদা দিয়া নাই আৰু আমাৰ সমিতিকো মৰ্যাদা দিয়া নাই কাৰণ তেওঁলোকে আমি অহাৰ লগে লগে তেওঁলোকক কৈছিলোঁ যে আপোনালোকে এটা কাম কৰক যদি আপোনালোকৰ শব্দযন্ত্ৰত বিজুতি ঘটি আছে আপোনালোকে ৰাইজক আপোনালোকে জনাওক মঞ্চৰ পৰা ৰাইজক কওক যে আমাৰ এইটো বিজুতিৰ কাৰণে আমি অকণমান আমাৰ দেৰি হৈছে বুলি তেতিয়াও ৰাইজ হয়তো শান্ত হ'লহেঁতেন তেওঁলোকে সেইটোও নকৰিলে বাৰে বাৰে কোৱাৰ পিছতে তেওঁলোকে সেইটো ক'বলৈ অপাৰগ আছিলে আৰু তাৰপিছত এনেকুৱা বিহু সমিতিত ইমান ৰাতি 12 বজাৰ আচলতে আমাৰ 12 তাৰিখে যদিও আছিলে আমি 13 তাৰিখে সেই বিহুখন পাতিব লগা হৈছে 12 বজাৰ পিছত যেতিয়া মঞ্চত এগৰাকী শিল্পী আমন্ত্ৰিত শিল্পী উঠে তেতিয়া ৰাইজ অতিষ্ঠ হোৱাটো স্বাভাৱিক আৰু কিছু ইয়াত তেনেকুৱা ধৰণৰ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আমাৰ সমিতি দায়বদ্ধ কাৰণে আমি তাত হস্তক্ষেপ কৰিবলৈ বাধ্য হৈছিলোঁ ভিডিঅ'টো সম্পূৰ্ণ মিছা ভিডিঅ' দিছে সেই ভিডিঅ'টোত আচলতে আমাৰ সমিতিয়ে নিয়ন্ত্ৰণৰ বাবে তাত আছিলে আচলতে তেওঁক অপদস্থ কৰাৰ কাৰণে নাছিলে 10 বজাৰ পৰা তেখেতে মঞ্চত উঠিব 12 বজাত শেষ কৰিব তেখেতে আহি পালে 11টা বজাত প্ৰায় 11টা বাজিছে শব্দযন্ত্ৰ যিখিনি আছিলে তেওঁলোকৰ বিকল আপোনালোকক ইতিমধ্যে তেখেতে ক'লে এটা কথা বাৰে বাৰে কৈ আছে যে 11টা বজাত আহি পোৱাৰ পিছত কৈছে যে আমাক আধা ঘণ্টা 1 ঘণ্টামান ৰেষ্ট দিয়ক বহুত দূৰৰ পৰা আহিছোঁ যে বহুত দূৰৰ পৰা যদি আহিছে তেওঁলোকে শিৱসাগৰৰ পৰা প্ৰগ্ৰাম কৰি অহা বুলি আমাক কৈছে কিন্তু আগতেতো আমি জনা নাছিলোঁ তেওঁলোকে শিৱসাগৰৰ পৰা আহিব নে বৰপেটাৰ পৰা আহিব আমিতো আমাৰ লগত কোনো ধৰণৰ কথা নাই তেখেতসকলে কৈ আছে বাৰে বাৰে যে ইমান দূৰৰ পৰা অহাৰ পিছত আমি প্ৰগ্ৰাম কেনেকৈ কৰিম আপোনালোকে যদি সঁচাকৈ ইমান দূৰত প্ৰগ্ৰাম ৰাখি বৰপেটা ৰোডত আহিছে প্ৰায় 400 কিলোমিটাৰ আপোনালোকে বৰপেটা ৰোডত প্ৰগ্ৰামটো ৰাখিবই নালাগিছিল কাৰণ কিয় আপোনালোকে জানে যে শিৱসাগৰৰ পৰা বৰপেটা ৰোড আহি পালে মিনিমাম 12 পৰা 13 ঘণ্টা সময় লাগে তে সেইটো বস্তু বিবেচনা কোনে কৰিব আমাৰ কমিটিয়ে কৰিব না সান্নিধ্য ভূঞাৰ টিমে কৰিব গতিকে তেওঁলোকৰ শব্দযন্ত্ৰ ঠিক নহল আমাৰ শব্দযন্ত্ৰ ব্যৱহাৰ কৰি তেওঁলোকে প্ৰথমে আৰম্ভ কৰিলে আৰম্ভ কৰাৰ পিছত এটা আপোনালোকক গুৰুত্বপূৰ্ণ কথা কওঁ যে তেখেতসকলৰ যিটো শব্দযন্ত্ৰৰ যিবিলাক আপোনাৰ তার চাৰ লগোৱা থাকে কোনো তার চাৰ কানেকশ্যন হোৱা নাছিল ট্ৰেকত গানটো পাব্লিকক মানে ৰাইজক দেখুৱাৰ কাৰণে ট্ৰেকত আৰম্ভ কৰিছিল ট্ৰেকত আৰম্ভ কৰাৰ পিছত যেতিয়া আপোনাৰ হাতবিলাক হিলাই আছে এনেই বস্তুবিলাক কোবাই আছে তেতিয়া আমাৰ কিছুমান ৰাইজে ক'লে এইবিলাক কি এইটো কি তেতিয়া সান্নিধ্য ভাই নিজে এনেকৈ নমস্কাৰ কৰিছে ভুল হৈছে তাৰপিছত আৰু নতুনকৈ আৰু আমাৰ কানেকশ্যনবিলাক সংযোগ কৰি তাৰপিছত তেওঁলোকে সংগীত অনুষ্ঠান আৰম্ভ কৰিছে সংগীত অনুষ্ঠান আৰম্ভ কৰাৰ পিছত কোনো ধৰণৰ তাতে অপ্ৰীতিকৰ ঘটনা ঘটা নাই আৰু যিখিনি তাতে ঘটনা ঘটিব বিচাৰিছিল স্বাভাৱিকতে থাকিব পাৰে কোনো উত্তেজিত লোক থাকিব পাৰে সেইটো কমিটিৰ বুলি যে তেওঁলোকে প্ৰচাৰ কৰি আছে তেওঁলোকেতো প্ৰমাণ কৰিব নোৱাৰে কাৰণ কি কমিটিৰ প্ৰত্যেকৰে একোটা বেজ আছে প্ৰত্যেকৰ বেজ আছে যিগৰাকী ব্যক্তিসকলে মঞ্চত উঠিছিল তেওঁলোকৰতো কোনো বেজ নাছিলে সেই বেজ নথকা ব্যক্তিসকলক আমাৰ কমিটিৰ লোকে মানে তেখেতসকলক প্ৰটেকশ্যন দিয়াৰ কাৰণে তাৰ পৰা মঞ্চৰ পৰা ধুনীয়াকৈ তেওঁলোকক ওলাই লৈ আহিছে সেইটো কমিটিৰ মানুহে ভালহে কাম কৰিছে তেওঁলোকক প্ৰটেকশ্যন দিয়াৰ কাৰণে গতিকে এই ধৰণৰ সস্তীয়া কিছুমান জনপ্ৰিয়তা লাভৰ কাৰণে যদি এইবিলাক কথা কয় নিশ্চিতভাৱে আমাৰ বৰপেটা ৰোডবাসী ৰাইজ হিচাপে আমাৰ দুখ লাগিব আমাৰ বিহু কমিটি হিচাপে দুখ লাগিব কাৰণ সাৰ্বজনীন ৰঙালী বিহুখন এতিয়া 48 বছৰৰ পৰা 2 বছৰ পিছত 50 বছৰ হ'বলৈ গৈ আছে ইয়াত 48 বছৰ ধৰি যি ধুনীয়াকৈ আমাৰ অনুষ্ঠান হৈ আছে আজিলৈকেতো কোনো শিল্পী ইয়াতে বেয়া পাই যোৱা নাই ইয়াতে জুবিন গাৰ্গ আহি গৈছে 3বাৰ পাপন আহি গৈছে 2বাৰ তেনেকুৱাকৈ আশ্চৰ্য পাত্ৰ যোৱা 3 বছৰ আগতে আহি গৈছে বিভিন্ন ভূপেন হাজৰিকাতো বহুবাৰ আহি গৈছে খগেন মহন্ত ইয়াত বহুবাৰ আহি গৈছে ইয়াতে কোনো শিল্পীয়েতো আজিলৈকে কোনো এনে ধৰণৰ আচৰণৰ বলি হোৱা বুলি আমি জনা নাই বা তেখেতসকলে ক'ব নোৱাৰে কিয় এতিয়া সস্তীয়া ৰাজনীতিৰ সস্তীয়া এই যিটো জনপ্ৰিয়তাৰ কাৰণে তেখেতসকলে কিয় ফেচবুকত এইবিলাক কৰি আছে আমিতো ধৰিব পৰা নাই তেওঁলোকক আমি বেয়া পোৱা নাই উঠি অহা যুৱক উঠি অহা যিহেতু সংগীত শিল্পী তেওঁ আৰু তেখেতৰ ভাল হোৱাটো আমি বৰপেটা ৰোডবাসী হিচাপে কামনা কৰিছোঁ গতিকে অসমৰ ৰাইজক যিটো তেওঁলোকে বিৰূপ প্ৰতিক্ৰিয়া দিছে তাৰ কাৰণে আমি দুখ প্ৰকাশ কৰিছোঁ আৰু ভৱিষ্যতে যাতে কোনো অসমৰ চুকে কোণে বিভিন্ন জেগাত তেওঁ অনুষ্ঠান কৰক যাতে কোনো কমিটিক বা কোনো ঠাইত যাতে বদনাম নকৰে তাৰ কাৰণে আমি তেওঁলোকক নমস্কাৰ দিছোঁ যা হওক সান্নিধ্য ভূঞা আৰু বৰপেটা ৰোড সাৰ্বজনীন ৰঙালী বিহু সন্মিলনৰ বিষয়ববীয়াৰ দুয়োটা মন্তব্য শুনালো এনি টক্সৰ দৰ্শকক এতিয়া ৰাইজে নিজে বিবেচনা কৰক কোনে সঁচা কৈছে কোনে মিছা মাতিছে নিউজ ডেস্ক এনি টক্স